ধুবুৰীৰ মাদ্ৰাছাত ৰহস্যজনক অৱস্থাত এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পৰিয়ালৰ লোকে। ভাৰত বাংলাদেশ সীমান্তৰ ফুলকাকাটা ছোৱালী মাদ্ৰাছাত এই ঘটনা সংঘটিত হৈছে। কোঠাত বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে নাবালিকা ছাত্ৰীগৰাকীৰ মৃতদেহ। মাদ্ৰাছাৰ শিক্ষকৰূপী মৌলানাই এই কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। মৌলানা আব্দুল ছালামৰ লগতে আন কেইটামান হাফিজ জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে। ধুবুৰীত সংঘটিত এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এখন মাদ্ৰাছাত এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এই মৃতদেহ উদ্ধাৰক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। কি ধৰণে মৃত্যু হ'ল ছাত্ৰীগৰাকীৰ, মাদ্ৰাছাত কি ধৰণে ছাত্ৰীগৰাকীক বিবস্ত্ৰ অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হ'ল, কোনে হত্যা কৰিলে ছাত্ৰীগৰাকীক, ইয়াৰ আঁৰত আছে কি ৰহস্য, সমগ্ৰ ঘটনাক লৈ সম্প্ৰতি তদন্ত আৰম্ভ কৰিছে ধুবুৰী আৰক্ষীয়ে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কথা স্পষ্ট কৰা হোৱা নাই। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ পৰিছে। এখন মাদ্ৰাছা য'ত শিক্ষাৰ বাবে নিজৰ সন্তানক পঠিয়াই অভিভাৱকে, সেই মাদ্ৰাছাখনতে এগৰাকী কণমানি ছাত্ৰীৰ, এগৰাকী নাবালিকাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ছাত্ৰীগৰাকীক বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে মাদ্ৰাছাত আৰু ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ভাৰত বাংলাদেশ সীমান্তৰ ফুলকাকাটা ছোৱালী মাদ্ৰাছাত এই ঘটনা সংঘটিত হৈছে। এগৰাকী নাবালিকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ছাত্ৰীগৰাকীক প্ৰথমে ধৰ্ষণ, তাৰ পিছত হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই সমগ্ৰ ঘটনাৰ আঁৰত মাদ্ৰাছাৰ মৌলানা জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৰ্থাৎ মাদ্ৰাছাৰ শিক্ষকৰূপী মৌলানাই এই কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। কেৱল মৌলানা নহয়, মৌলানা আব্দুল ছালামৰ লগতে আন কেইটামান হাফিজো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু আমি অধিক তথ্য জানিবলৈ মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছোঁ ধুবুৰীৰ সংবাদদাতা শ্বাহানুৰ ইছলামৰ সৈতে। শ্বাহানুৰ, এক অতি ভয়াৱহ ঘটনা, এক জঘন্য কাণ্ড সংঘটিত হৈছে এখন মাদ্ৰাছা আৰু সেই মাদ্ৰাছাতে এগৰাকী নাবালিকাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সমগ্ৰ ঘটনা সংক্ৰান্তত আপোনাৰ হাতত এই মুহূৰ্তত আপডেটছ কি আছে? হয়, নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বেও কিন্তু ধুবুৰীৰ গৌৰীপুৰৰ চাহেবগঞ্জ বানাত মাদ্ৰাছাৰ তেনেকুৱা ধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছিলে আৰু আৰক্ষীয়ে সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সেই মাদ্ৰাছাখনতো অভিযান চলাই বিভিন্ন ধৰণৰ আপত্তিজনক নথিপত্ৰ হওক বা ধৰ্ষণৰ সৈতে বা যি অনৈতিক কাৰ্যৰ সৈতে জড়িত বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে। ঠিক তেনে সময়তে যোৱা কালি নিশা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ যি ফুলকাকাটা গাঁৱত বানাত মাদ্ৰাছা এখন আছে আৰু সেই বানাত মাদ্ৰাছাখনত আমি জানিব পৰা মতে প্ৰায় 150-200 মান ছাত্ৰী থাকে আৰু যিহেতু 150-200 মান ছাত্ৰী থাকে তাৰ সৈতে শিক্ষকসকলেও থাকে, যিসকল শিক্ষক মৌলানা অথবা হাফেজ। আৰু সেই থকা অৱস্থাতে কালি নিশা যিহেতু এগৰাকী নাবালিকা ছাত্ৰীৰ মৃতদেহ আচলতে চিপ লৈ থকা অৱস্থাতে প্ৰত্যক্ষ কৰা হয় আৰু উদ্ধাৰ কৰা হয়। আৰু পৰিয়ালৰ যিটো অভিযোগ, পৰিয়ালৰ অভিযোগ মতে বিবস্ত্ৰ অৱস্থাতে মৃতদেহ উদ্ধাৰ কৰা হৈছিলে আৰু সেই বিবস্ত্ৰ অৱস্থাতে উদ্ধাৰ কৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। পৰিয়ালৰ যি অভিযোগ, সেই অভিযোগ গাঁওবাসীৰ আৰু সেই গাঁওবাসীয়ে উত্তেজিত হৈ মাদ্ৰাছাখন নিশাৰ ভাগতেই মাদ্ৰাছাখন ভাঙি চুৰমাৰ কৰা পৰিলক্ষিত হয় আৰু যিসকল শিক্ষক আছিলে মৌলানা অথবা হাফিজ, তেওঁলোকক উত্তম মাধ্যম সোধোৱাৰ পিছত তেওঁলোকে এতিয়া আত্মগোপন কৰি আছে, পলাতক অৱস্থাত আছে। আৰক্ষীয়ে খবৰ পোৱাৰ পিছতেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যোৱাকালি যি প্ৰাথমিক তদন্ত কৰাৰ পিছত নাবালিকাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে। কিন্তু এই যিটো আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া, পৰিয়ালৰ যিটো অভিযোগ, সেই অভিযোগ মতে স্থানীয় যিসকল দেৱানী অথবা মাতব্বৰ আছে, তেওঁলোকে পঞ্চায়ত প্ৰতিনিধি হওক, মাতব্বৰে হওক, তেওঁলোকে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি সেই গোটেই ঘটনাটো আচলতে গাপ দিয়াৰ এটা চেষ্টা চলাইছে। যিসকল শিক্ষক আছিল মৌলানা অথবা হাফিজ, যিসকল এই যদি অভিযোগ সঁচা হয়, এই অভিযোগৰ সৈতে জড়িত হৈ থকা যিসকল শিক্ষক আছে, সেই শিক্ষকসকলক আচলতে ৰক্ষণাবেক্ষণ দিয়াৰ এটা চেষ্টা চলাইছে। সেই এটা ৰহস্যজনক যিটো মনোভাৱ, সেই মনোভাৱ লৈ আৰক্ষীৰ সৈতেও গোপন বুজাবুজি কৰিব পাৰে বুলি এতিয়া ধাৰণা কৰিব পৰা এটা যি পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু যিটো পৰিয়ালৰ যিটো অভিযোগ, সেই অভিযোগ গুৰুতৰ অভিযোগ, যি পিতৃয়ে অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে। সেই মাদ্ৰাছাখনত কেৱল তেওঁৰ কন্যাই নাছিল আৰু যিসকল ছাত্ৰী আছিল, সেই ছাত্ৰীসকলৰ মাজতো বহুতৰে হয়তো এনেকুৱা ধৰণৰ ঘটনা কৰিব পাৰে। সেই তেনেকুৱা ধৰণৰ সন্দেহ প্ৰকাশ কৰিছে যে দীৰ্ঘদিনৰ পৰা
এনেকুৱা ধৰণৰ অভিযোগ সেই অভিযোগ উত্থাপন হৈ আহিছে আৰু সেই ভুক্তভোগী পিতৃগৰাকীয়ে ইতিমধ্যে এই যিটো অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কি ধৰণৰ তদন্ত প্ৰক্ৰিয়া চলাই সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। কিন্তু ভাৰত বাংলা সীমান্তৱৰ্তী বৃহৎ অঞ্চলক সামৰি যি মাদ্ৰাছাখন আছে বানাত মাদ্ৰাছাখন সেই মাদ্ৰাছাখনত উল্লেখ কৰিব লাগিব পুনৰবাৰ যে 150-200 মান ছাত্ৰী থাকে। সেই ছাত্ৰীসকলৰ সৈতে একাংশ শিক্ষক যিসকল শিক্ষক মৌলানা অথবা হাফিজ তেওঁলোকেও থাকে আৰু দিনে নিশাই তেওঁলোকে সেই মাদ্ৰাছাখনতে থাকে আৰু তেনে সময়তে এই যিটো অভিযোগ উত্থাপন কৰিছে এই অভিযোগ কিন্তু এটা গুৰুতৰ অভিযোগ। কাৰণ কিছুদিন পূৰ্বে পুনৰবাৰ উল্লেখ কৰিছো যে কিছুদিন পূৰ্বে ধুবুৰীৰ চাহেবগঞ্জ বানাত মাদ্ৰাছাতো এই অনুৰূপ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কিন্তু অভিযান চলাই যিটো অনৈতিক কাৰ্যৰ সৈতে যি ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা সেই সামগ্ৰী আপত্তিজনক সামগ্ৰী বৃহৎ পৰিমাণৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে। সেই তেনেকুৱা ধৰণৰ অভিযোগ যদি সঁচা হয় তেনেহলে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ যি ফুলকাকাটা অঞ্চলত যি বানাত মাদ্ৰাছা আছে সেই বানাত মাদ্ৰাছাতো এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত হ'ব পাৰে আৰু সেই অভিযোগে উত্থাপন কৰিছে ভুক্তভোগী পিতৃগৰাকীয়ে। আৰু সেই পিতৃৰ অভিযোগৰ ভিত্তিত যদি আৰক্ষীয়ে অনুসন্ধান চলায় আচলতে যি তদন্ত প্ৰক্ৰিয়া যদি ক্ষিপ্ৰতাৰে ভালকে তদন্ত কৰে তেনেহলে ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। মিতুৰণী হয় শাহনুৰ, আচলতে এগৰাকী মৌলানাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ গুৰুতৰ অভিযোগ উঠিছে বা কেৱল মৌলানা নহয়, আচলতে মাদ্ৰাছা থকা হাফিজৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গতিকে তেওঁলোকক আৰক্ষীয়ে জেৰা কৰিছেনে নাই বা তেওঁলোকক কৰায়ত্ব কৰাৰ কিবা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছেনে আৰক্ষীয়ে বা যিগৰাকী মৌলানাৰ বিৰুদ্ধে এনেকুৱা এক জঘন্য কাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ সেইগৰাকী মৌলানাৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনেকুৱা ধৰণৰ অভিযোগ কিবা আছিল নেকি শাহনুৰ? হয় মিতুৰণী, এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে আৰক্ষীয়ে মই পূৰ্বতে উল্লেখ কৰিছো ৰহস্যজনক ভূমিকাত আছে সকলো স্থানীয় যিসকল পঞ্চায়ত প্ৰতিনিধি আছে বা দেৱানী মাতব্বৰ আছে আৰু আৰক্ষী সকলোৱে কিন্তু এটা ৰহস্যজনক মনোভাৱ লৈ তেওঁলোকে আচলতে বৰ্তমান স্থিতি গ্ৰহণ কৰিছে। কাৰণ যি পিতৃগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ ভিত্তিত কিন্তু সেই গতিত তদন্ত প্ৰক্ৰিয়া চলি থকা নাই। আৰু এই মুহূৰ্তত আৰু এটা ইনফৰমেশ্যন পাইছো আমি আজি সেই অঞ্চলত এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বুলি আমি জানিব পাৰিছো আৰু সেই বৈঠকত এটা মীমাংসাৰ এটা চিন্তা চৰ্চা কৰা হ'ব বুলি আমি জানিব পাৰিছো। আৰু এই যিটো অভিযোগ উত্থাপন কৰা হৈছে যিসকল মৌলানা অথবা হাফিজৰ বিৰুদ্ধে আব্দুল ছালামকে ধৰি যিসকল মৌলানা বা হাফিজ জড়িত হৈ আছে তেওঁলোকে বৰ্তমান অবধি পলাতক অৱস্থাত আছে বুলি আমি জানিব পাৰিছো। আৰু আৰক্ষীয়ে তেওঁলোকক আচলতে কৰায়ত্ব কৰাৰ ক্ষেত্ৰত তেওঁলোকে আটক কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তলৈকে লোৱা হোৱা নাই বুলি আমি জানিব পাৰিছো। সেইকাৰণে ভুক্তভোগী পিতৃগৰাকীয়ে যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ ভিত্তিত যদি আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে ইয়াত এটা বৃহৎ এটা ৰহস্যজনক এটা যি স্থিতি সেই স্থিতিত আচলতে আৰক্ষীও আছে, স্থানীয় দেৱানী মাতব্বৰ আছে আৰু স্থানীয় যিসকল পঞ্চায়ত প্ৰতিনিধি আছে তেওঁলোকেও জড়িত হৈ থাকিব বুলি অনুমান কৰা হৈছে। মিতুৰণী, লগতে এই ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে যদি আচলতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে তেনেহলে প্ৰকৃত সত্য যি ভয়ংকৰ সত্য সেই সত্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। মিতুৰণী।